ঔটেঙা অলপ ল'লোঁ, এতিয়া অলপ আমি মাছ ল'বলৈ আহিছোঁ। এতিয়া বাকী চবটো ঠিকেই আছে, কিন্তু মোৰতো মানুহগৰাকীটো দিল্লীত আছে, তো মোৰ ৰান্ধনি নাই এতিয়া মোৰ সেইটোৱে চিন্তা যে ঘৰত মানে ৰান্ধিব কোনে, মানে সেইটোৱে কাৰোবাক আমি সেইটোৱে কিবা এটা প্লেন কৰিব লাগিব আজি আৰু। হৈছে কালিলৈ গৰু বিহু, অসমীয়া হেঁপাহৰ ৰঙালী বিহু, কাইলৈ যি গৰু বিহু আৰু ৰাজ্যবাসীয়ে গৰু বিহু উদযাপন কৰিব। আজি যিহেতু উৰুকা আৰু দেখা পোৱা গৈছে যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বজাৰসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হোৱা দেখা পোৱা গৈছে। আৰু মোৰ কেমেৰাখনৰ যোগে দেখুৱাব, মই উপস্থিত আছোঁ মেলেং কপাধৰা বজাৰত উপস্থিত আছোঁ। আৰু যিহেতু গৰু বিহু উদযাপন কৰিবৰ বাবে গৰু বিহুৰ যি প্ৰয়োজনীয় সামগ্ৰী, কেৰেলা, বেঙেনা, তিয়ঁহ, যিসমূহ গৰু চাদৰ যিসমূহ বস্তু, সেই বস্তুসমূহ ক্ৰয় কৰিবৰ বাবে ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বজাৰসমূহত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে। আৰু যিহেতু বিহু বুলি ক'লে আচলতে অসমীয়াৰ গা 7খন 8খন অধিক হয়, আৰু সেই গৰু বিহু উদযাপনৰ বাবে যি বিহু বজাৰ, সেই বজাৰত বিভিন্ন সামগ্ৰী পৰিভৰ ঘটিছে। আৰু সকলোৱে আচলতে বিহু বজাৰলৈ আশা কৰি থাকে যে সকলোৱে যি প্ৰয়োজনীয় সামগ্ৰী, সেই সামগ্ৰীসমূহ ক্ৰয় কৰি তেওঁলোকে বিহু উদযাপন কৰিব। আৰু যিহেতু এতিয়া নিৰ্বাচনৰ সময় আৰু নিৰ্বাচনৰ যি গৰম বতাহ, সেই গৰম বতাহৰ মাজতে কিন্তু অসমীয়াৰ যি বাপতিসাহোন ৰঙালী বিহু উদযাপন কৰাৰ ক্ষেত্ৰত কিন্তু সকলোৱে কিন্তু আজি এই দিনটোত সকলো ওলাই আহিছে আৰু সকলোৱে যি প্ৰয়োজনীয় যিসমূহ সামগ্ৰী, সেই সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে। আৰু বিহু বজাৰ বুলি ক'লে আচলতে এটা বিশেষ ব্যাপক উৎসাহ দেখা পোৱা যায়। আৰু এই বিহু বজাৰতে আচলতে যি আমাৰ যোৰহাট লোকসভা সমষ্টিৰ যি প্ৰক্ষেপিত প্ৰাৰ্থী গৌৰৱ গগৈ ইতিমধ্যে আহি কপাধৰা বজাৰত উপস্থিত হৈছেহি। আৰু গৌৰৱ গগৈ দেখা পোৱা গৈছে যে বিভিন্ন সামগ্ৰী ক্ৰয় কৰা তেওঁ পৰিলক্ষিত হৈছে। আৰু মাছৰ যি বজাৰ, সেই মাছৰ বজাৰত তেওঁ ইতিমধ্যে মাছৰ কিনাৰ পৰিলক্ষিত হৈছে। মোৰ কেমেৰাখনৰ যোগে দৃশ্যাংশ দেখুৱাব যে যি কংগ্ৰেছৰ সমৰ্থিত যি প্ৰাৰ্থীগৰাকী গৌৰৱ গগৈ ডাঙৰীয়া, আৰু তেখেতে আহি পেলাই আজি যিসকল লোক আছে, যিসকল গ্ৰাহক আছে, গ্ৰাহকসকলৰ লগত কথা পতাৰ লগতে তেওঁ বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছে। আৰু ইতিমধ্যে তেওঁ মাছৰ বজাৰত উপস্থিত হৈছে আৰু তেওঁ মাছ ক্ৰয় কৰা দেখা পোৱা গৈছে। মই তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান বাইদেউ ছাৰ, মোৰ কেমেৰাখনৰ যোগে দৃশ্যাংশ দেখুৱাই আছে যে তেওঁ মাছ ক্ৰয় কৰিবৰ বাবে তেওঁ মাছৰ বজাৰত উপস্থিত হৈছে। মই তেওঁলোকক প্ৰথমতে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ, আপোনালৈ থাকিল। আজি বিহু বজাৰ কি কি সামগ্ৰী ক্ৰয় কৰিছে? নাই, আমি অলপ শাক পাচলি ইতিমধ্যে আমি ল'লোঁ, ঔটেঙা অলপ ল'লোঁ, এতিয়া অলপ আমি মাছ ল'বলৈ আহিছোঁ। এতিয়া বাকী চবটো ঠিকেই আছে, কিন্তু মোৰতো মানুহগৰাকীটো দিল্লীত আছে, তো মোৰ ৰান্ধনি নাই এতিয়া মোৰ সেইটোৱে চিন্তা যে ঘৰত মানে ৰান্ধিব কোনে, মানে সেইটোৱে কাৰোবাক আমি সেইটোৱে কিবা এটা প্লেন কৰিব লাগিব আজি আৰু। আপোনাৰ পিতৃদেৱকো দেখা পোৱা গৈছিল, আমি পাইছিলোঁ যে বিহুৰ সময়ত, পূজাৰ সময়ত তেওঁ বজাৰত দেখা পোৱা যায়, আৰু আজি আপোনাকো দেখা পোৱা গৈছে। না, তেওঁ খাই মানে তেওঁলোকৰ খুব মানে বেলেগ মাছ চাছ খাই খুব ভাল পায়। আৰু তেওঁলোকৰ মোৰ মনত আছে খুব মানে স্পেচিফিক মানে বইল আৰু শাক দিয়া মাছ এইবোৰ চব খাই খুব ভাল পায়। তো সেইখিনি কথা ভাল আপুনি মনত পেলাইছে। নিশ্চয় দামটোতো বাঢ়িবই, কিন্তু আজি বিহু বতৰত মানুহবোৰ দামত ইমান আজি গুৰুত্ব দিয়া নাই। কাইলৈ 2-3 দিনৰ পিছত আকৌ মানুহবোৰ গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। এতিয়া বিহু আনন্দত এতিয়া চবেই এতিয়া এইবোৰ চব কথাবোৰ ইমান আঁতৰত ৰাখিছে, মনৰ ইমান গুৰুত্ব দিয়া নাই, কিন্তু পিছত নিশ্চয় দামটোতো বাঢ়িছে, এইটো সকলোৱে আমি অনুভৱ কৰিছোঁ। আচলতে বজাৰতো প্ৰচাৰ এক প্ৰকাৰ প্ৰচাৰ বুলি ক'ব লাগিব, যিহেতু ইলেকশ্যন পালে সেই প্ৰচাৰ কাৰ্য চলি আছে। আমি ৰাইজৰ প্ৰতিনিধি, জনসম্পৰ্ক আমাৰ কৰ্তব্য, আৰু সদায় আমি কেনেকৈ নিজৰ জনসংযোগ আমি বৃদ্ধি কৰিব পাৰোঁ, ৰাইজৰ আমি প্ৰতিনিধি হিচাপে ৰাইজৰ কথাবোৰ আমি শুনিব পাৰোঁ। য'ত ৰাইজ আছে, ৰাইজৰ প্ৰতিনিধি তাত থাকিবই লাগিব। ঠিক আছে, আগন্তুক ৰঙালী বিহু আপোনালৈ ধন্যবাদ, আপোনালোকে থাকিব। ধন্যবাদ জনাইছোঁ। এয়া আছিলে যোৰহাট লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া, আৰু তেখেতেও ইতিমধ্যে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছে আৰু কপাধৰা বজাৰত তেওঁ বজাৰ কৰা পৰিলক্ষিত হৈছে। আৰু বজাৰতো দেখা পোৱা গৈছে যে গৌৰৱ গগৈ সমৰ্থন যিসকল লোক আছে আৰু লোকসকল আহিছে, আৰু লোকসকলে তেওঁ প্ৰাৰ্থীজনক তেওঁ সংগ দিয়া দেখা পোৱা গৈছে। আৰু যিহেতু বাপতিসাহোন ৰঙালী বিহু, আৰু ৰঙালী বিহু ইতিমধ্যে অসমৰ চুকে কোণে সকলোৱে বিহুক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে, আৰু বজাৰসমূহত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে। তাৰ মাজতে কিন্তু যোৰহাট লোকসভা প্ৰাৰ্থীজন আহি পেলাই এই যোৰহাট মেলেং কপাধৰা বজাৰত তেওঁ বজাৰ কৰা পৰিলক্ষিত
পৰিলক্ষিত হৈছে আৰু এনেধৰণে আচলতে আজি সকলো লোক ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈ পৰিছে আৰু যিহেতু আজি উৰুকা আৰু উৰুকা বজাৰত দেখা পোৱা গৈছে ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে যদিও সামগ্ৰীসমূহৰ মূল্য অলপ বাঢ়িছে তথাপিতো কিন্তু এই সকলো লোকে কিন্তু মূল্য বৃদ্ধিটোক কিন্তু গুৰুত্ব দিয়া নাই কিন্তু সকলোৱে আদৰিবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত